এতিয়া মই শিলচৰৰ ওপৰত দুই তিনিটা কথা কব খুজিছো। শিলচৰ গুৱাহাটীৰ পিছতে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ মহানগৰ। শিলচৰত আমি এটাকৈ নতুন নতুন কাম কৰি আছো। দীপায়ন চক্ৰৱৰ্তীয়ে আপোনালোকক সুন্দৰকৈ বুজাই দিছে। আজি গধূলি আমি শিলচৰ মেডিকেল কলেজত সুপাৰ স্পেচিয়েলিটি নিউৰলজি, নিউৰোসায়েন্স, কাৰ্ডিঅলজি, কাৰ্ডিয়াক সাৰ্জাৰী এইবিলাক কৰিবৰ কাৰণে 240 কোটি টকাৰে আজি আমি এটা সুপাৰ স্পেচিয়েলিটি হস্পিটালৰ কাম আৰম্ভ কৰিম। অহাবাৰ মই আহিম আমাৰ মধুৰাঘাটত এখন নতুন দলং আমি 100 crore rupees দি 100 কোটি টকা দি আমি মধুৰাঘাটত নতুনকৈ দলং বনাবৰ কাম আৰম্ভ কৰিম। সবচে ডাঙৰ কথা, আমি শিলচৰত যিমান ট্ৰেফিক জাম হয় তাৰ পৰা শিলচৰত ৰক্ষা কৰিবৰ কাৰণে আমি এখন ফ্লাইঅভাৰত ডিজাইন কৰিছিলো। ল্যান্ড একুইজিশন বনোৱা 650 কোটি 650 crores ইমান টকা লাগিব। এখন নতুনকৈ ফ্লাইঅভাৰ বনাব, বজাৰৰ মাজেদি ফ্লাইঅভাৰ হ'ব, যাতে শিলচৰত গুৱাহাটীৰ দৰে আমি ট্ৰেফিকটো ধুনীয়া কৰি দিব পাৰো। তাৰো কাম হৈ গ'ল। আমি ডিসেম্বৰ মাহৰ ভিতৰতে শিলচৰত টাউনত নতুন 650 কোটি টকাৰে আমি ফ্লাইঅভাৰ বনোৱাৰ কামো আমি হাতত লম। মই কিমান কলো? 650 crores ফ্লাইঅভাৰ, 240 crores সুপাৰ স্পেচিয়েলিটি হস্পিটাল, তাৰ মানে 900 কোটি, আৰু মধুৰাঘাটত ব্ৰিজ 100 কোটি, 1000 কোটি টকা। তৰুণ গগৈ যেতিয়া CM আছিল কংগ্ৰেছ চৰকাৰ, পুৰা বৰাক ভেলীৰ কাৰণে 1000 কোটি টকা দিছিল 15টা সমষ্টি, আৰু মই আজি অকল শিলচৰৰ কাৰণে 1000 কোটি টকা আমি চেংচন কৰিম। পুৰা কংগ্ৰেছে তাকো নিদিলে বেলেগ কথা, এনাউন্স কৰিছিল 1000 কোটি টকা সারা বরাক ভ্যালির জন্য, কিন্তু আমরা একেলা শিলচরের জন্য 1000 কোটি টাকা আজকে আমি অ্যানাউন্স করেছি। ডক্টর হিমন্ত বিশ্ব শর্মা আপনারা চিন্তা করুন বরাক ভ্যালির ডেভেলপমেন্টৰ কাৰণে আমি কিমান কাম হাতত লৈছো। এতিয়া মই কৌশিক ৰায় কৈছো যে আমাৰ দিল্লীত কাৰ্বি ভৱন আছে, দিল্লীত আমাৰ ডিমাচা ভৱন আছে। মই কৌশিক ৰায় কৈছো যে বৰাক ভেলী ডিপাৰ্টমেন্টৰ পৰা দিল্লী, চেন্নাই আৰু কলিকতাত মেডিকেল ট্ৰিটমেন্টৰ কাৰণে বৰাক ভেলীৰ মানুহ যাব। এটা বৰাক ভৱন আমি তাত বনাব লাগিব।